হঠাৎ বাজি উঠিছে নেকি আপোনাৰ স্মাৰ্টফোনটো? স্ক্ৰীনখনৰ পোহৰ হৈ ডাঙৰ ডাঙৰ শব্দ কৰি আহিছে নেকি এটা বিশেষ বাৰ্তা? যদি আহিছে তেন্তে ভয় নাখাব, কিয়নো আপোনাৰ সুৰক্ষাৰ্থে এই বাৰ্তা প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে। স্মাৰ্টফোনত জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰি ভাৰত চৰকাৰে চলাই আছে এক বিশেষ পৰীক্ষা। ইতিমধ্যে বিভিন্নজনৰ ফোনলৈ আহিছে ইমাৰ্জেঞ্চি এলাৰ্ট। এই সতৰ্কতামূলক বাৰ্তাটো অহাৰ লগে লগে ফোনটোৰ ফ্লাছৰ সৈতে ডাঙৰ মাত শুনা যায়। উল্লেখযোগ্য যে চৰকাৰে এক জৰুৰীকালীন সতৰ্কতা প্ৰণালীৰ ওপৰত কাম কৰি আছে, যাতে বানপানী, ছুনামি, ধুমুহা বা আন যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ দৰে জৰুৰীকালীন অৱস্থাত লোকসকলক তাৎক্ষণাত সতৰ্ক কৰিব পাৰি। অৰ্থাৎ জৰুৰীকালীন অৱস্থাত সকলোকে যাতে একে সময়তে সতৰ্কতা জাৰি কৰিব পাৰি, তাৰ বাবে এই বিশেষ ব্যৱস্থাৰ ওপৰত পৰীক্ষা চলাই আছে চৰকাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 ইণ্ডিয়া।